নমস্কাৰ আপোনাক সকলোকে স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আজিৰ এই ভিডিঅ'ত আমি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ এডমিশ্যনৰ বিষয়ে আলোচনা কৰিম। তো BA BCA তাৰপিছত BCom PG ডিপ্ল'মা এইবিলাক কোৰ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গৈছে। তো যদি কোনোবাই ডিষ্টেঞ্চৰ ফালৰ পৰা ডিগ্ৰী কৰিব খোজে তেনেহ'লে তেওঁলোকৰ কাৰণে এটা সোণালী সুযোগ হয়। তেওঁলোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো ইয়াতে সকলোবিলাক ডিটেইলছ জনাম, লগতে ইয়াৰ এপ্লিকেশ্যন ফৰ্মৰ লিংক বা লাষ্ট ডেট কেতিয়ালৈকে সকলোবিলাক জনাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে আমাৰ ৱেবছাইট eduhomeplus.com-ত অহাৰ পিছত ইয়াৰে প্ৰস্তুত সকলোবিলাক ডিটেইলছ পাই যাব। KKHSOU এডমিশ্যন 2026 তো এনেকৈ লিখা আছে। তো তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তো আপোনালোকে ইয়াতে অভাৰ ভিউ চাব পাৰে। ইউনিভাৰ্চিটিখনৰ নাম কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি। তো ইয়াৰে ডিটেইলছবিলাক সকলোবিলাক দিয়া আছে, ফি ষ্ট্ৰাকচাৰ। তো তলৰ ফালে ইয়াতে এখন নটিচ দিয়া আছে। তো আপোনালোকে আমাৰ ইয়াৰে কুইক লিংক ছেকশ্যনত গৈ কিনে ডাউনলোড কৰিব পাৰিব। লগতে তলৰ ফালে দিয়া আছে তো কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি এডমিশ্যন অপেন 2026-27। তো এতিয়া আমি চাই লওঁ ইয়াতে UG কোৰ্চ কি আছে। তো BA আছে, BA আছামিছ, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিষ্টৰী, পলিটিকেল চায়েন্স, ছচিয়লজি, ফিলচফি, তাৰপিছত লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন, তাৰপিছত BBA BCom BCA এইবিলাক আণ্ডাৰ গ্ৰেজুৱেশ্যন কোৰ্চ আছে। নেক্সট প্ৰপ'জ প্ৰগ্ৰাম কিছুমান আছে। BSc আছে মেথামেটিক্স, তো সেইটো মানে প্ৰপ'জ কৰা হৈছে। নেক্সট MSc এতিয়ালৈকে মানে অহা নাই, আহিব। নেক্সট ডিপ্ল'মা কোৰ্চ কিছুমান আছে। তো মাছ কমিউনিকেশ্যন, সংস্কৃত লাৰ্ণিং, কম্পিউটাৰ চায়েন্স, এইখিনি 10+2 আৰু গ্ৰেজুৱেশ্যন কৰাবিলাকৰ কাৰণেও আছে। আৰু ইয়াতে পষ্ট গ্ৰেজুৱেশ্যন কোৰ্চো আছে, MA আছে, MSc আছে, MCom আছে, MBA আছে, কিছুমান চাৰ্টিফিকেট কোৰ্চো আছে। তো আপোনালোকৰ অফিচিয়েল ৱেবছাইটত গ'লে ইয়াতে ডিটেইলছবিলাক পাই যাব। তো ইয়াৰে লাষ্ট ডেটটো এতিয়ালৈকে দিয়া নাই, যদিও লাষ্ট ডেটটো 31 ডিচেম্বৰলৈকে এটা টেণ্টেটিভ ডেট হিচাপে ধৰা হৈছে। তো এডমিশ্যন পৰ্টেলটো 6টা বজাৰ পৰা, ৰাতিপুৱা 6টা বজাৰ পৰা খোলা থাকিব ৰাতি 11:59লৈকে, মানে 12টাৰ আগলৈকে আপোনালোকে ইয়াৰে অনলাইন এপ্লাই কৰিব পাৰিব। কিন্তু ৰাতি 12টাৰ পৰা পুৱা 6টালৈকে অনলাইন এপ্লিকেশ্যনটো নহয়। নেক্সট ইয়াতে হেল্পলাইন নম্বৰ দিয়া আছে, আপোনালোকে 9 to 5 মানডে টু ছেটাৰডে আপোনালোকে ইয়াতে কণ্টেক্ট কৰিব পাৰিব। নেক্সট তলৰ ফালে প্ৰগ্ৰামবিলাক দিয়া আছে। যিহেতু আমি ইয়াতে মেইনলি আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামখিনি চাই ল'ম, তো ইয়াতে আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ কাৰণে আপোনালোকৰ 10+2 হ'ব লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা হ'লে হ'ব। ইয়াতে 8টা ছেমিষ্টাৰ থাকিব, 4 বছৰ হ'ব। নেক্সট ইয়াতে আপোনালোকৰ ফিজবিলাক দিয়া আছে। তো BCAৰ কাৰণে কিমান ফিজ হয়, তো BCAৰ কাৰণে ফিজ হ'ব 5,600 টকা, BAৰ কাৰণে 3,950 টকা ইয়াতে এডমিশ্যন ফিজ, আৰু BBAৰ কাৰণে 5,050 টকা ইয়াতে ফিজ। নেক্সট কিছুমান ইয়াতে ডিপ্ল'মা কোৰ্চো আছে। তো ডিপ্ল'মা কোৰ্চবিলাকৰ ফিজ 4,600 টকা হয়। তো আপোনালোকে যিটো কম্পিউটাৰ কোৰ্চটো কৰিব খোজে তেনেহ'লে ডিপ্ল'মা ইন কম্পিউটাৰ চায়েন্সত আপোনালোকে ইয়াতে এডমিশ্যন ল'ব পাৰিব। 10+2 আপোনালোকে 12 পাছ কৰা হ'লে হ'ব। ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকক ইয়াতে এপ্লাই নাও অপশ্যন এটা দিয়া আছে। আমাৰ ৱেবছাইটতো সেই লিংকটো দিয়া আছে। তাৰপিছত ৱেলকাম টু KKHSOU বুলি লিখা আছে। তো ইয়াতে প্ৰথমতে আপোনালোকে যদি আগতে একাউণ্ট খোলা নাই তেতিয়াহ'লে ক্ৰিয়েট ইউৰ একাউণ্ট কৰিব লাগিব। নেক্সট একাউণ্টটো খুলি কিনে ইয়াতে আপোনালোকে লগ ইন কৰিব লাগিব। তো আমাৰ ৱেবছাইটত দিয়া আছে। তো ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ আধাৰত যিটো নাম আছে সেইটো নাম দি দিব, আপোনালোকৰ নামটো, মোবাইল নম্বৰ, ইমেইল এড্ৰেছ, তাৰপিছত পাছৱাৰ্ড, তাৰপিছত কনফাৰ্ম দি কিনে ইয়াতে ভেৰিফাই ইউ আৰ হিউমেন। তো আপুনি যে মানুহ হয় তাৰ প্ৰুফ দিব। তো কিছুমান মানুহ নহ'ব পাৰে না, সেইকাৰণে প্ৰুফ দিব দিছে। 8+4, তো এইটো 8+4 থাকিলে আপোনালোকে কেলকুলেশ্যন কৰি 12 হ'ব। তো ইয়াতে 12 দি দিব। কি মানে ইয়াতে সুধিছে ভেৰিফাই ইউ আৰ হিউমেন। তো এইটো 8+4 মানে কি জানে ন। তো ইয়াতে 12 দি এনেকৈ চেণ্ড OTP অপশ্যনত ক্লিক কৰিব। তো এইটো ভেৰিফাই ইউ আৰ হিউমেনটো চবৰে বেলেগ বেলেগ থাকে। তাৰপিছত OTP হোৱাৰ পিছত আপোনালোকৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকে ইয়াতে চাইন ইন নাও অপশ্যনত ক্লিক কৰিব লাগিব। তো তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফোন নম্বৰটো ইয়াতে দিব লাগিব, তাৰ লগত পাছৱাৰ্ডটো দি কিনে ইয়াতে ভেৰিফিকেশ্যন কৰি কিনে আপোনালোকে চাইন ইন অপশ্যনত ক্লিক কৰিব লাগিব। আৰু আপোনালোকে পাছৱাৰ্ডটো পাহৰি গ'লে ইয়াতে ফৰগট পাছৱাৰ্ড অপশ্যন এটা আছে, পাছৱাৰ্ডটোত ক্লিক কৰিব। তো KKH যিটো ডিষ্টেঞ্চ কোৰ্চ আছে তাৰে অনলাইন এপ্লিকেশ্যন হৈ আছে, আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। তো কোনোবা কেণ্ডিডেটে ইণ্টাৰেষ্টেড হ'লে ইয়াতে অনলাইন এপ্লাইটো কৰি ল'ব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। তো যিকোনো ধৰণৰ আপডেটৰ কাৰণে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। টেলিগ্ৰাম গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। বাকী এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।